স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা নিৰ্বাচনৰ প্ৰাক্ষণত হুৰাহুৰে খহিছে কংগ্ৰেছৰ ভেটি কিয়নো বহু কৰ্মীয়ে কংগ্ৰেছ প্ৰাৰ্থী বা কংগ্ৰেছ কৰ্মীয়ে বা ৰাইজৰ কৰ্মীয়ে ইতিমধ্যে বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে বিজেপিত যোগদান কৰি গেৰুৱা বখন পৰিধান কৰা পৰিলক্ষিত হৈছে আৰু ৰংঘৰ বাকৰি কপাই এতে শিৱসাগৰৰ পৰা বহু নেতা কৰ্মীয়ে গেৰুৱা বখন পৰিধান কৰি বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে লৈছো মুহূৰ্তত সবিস্তাৰে এই খবৰ নিৰ্বাচনৰ প্ৰাক্ষণত হুৰাহুৰে খহিছে কংগ্ৰেছৰ ভেটি এতিয়াজন কংগ্ৰেছৰ অৱস্থা অচল হৈ পৰা পৰিলক্ষিত হৈছে কংগ্ৰেছ ৰাইজৰ দলৰ হাজাৰ হাজাৰ কৰ্মীৰ বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে ৫ শতাধিক পুৰুষ মহিলা যুৱক যুৱতীয়ে যোগদান কৰে বিজেপিত একেলগে সকলো লোক ওলাই আহে আৰু বিজেপিত যোগদান কৰা পৰিলক্ষিত হয় কংগ্ৰেছৰ প্ৰাৰ্থীসহ প্ৰায় ৩ শতাধিক লোকে বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আৰু এয়া কংগ্ৰেছ ৰাইজৰ দলৰ হাজাৰ হাজাৰ কৰ্মী ওলাই আহি একেলগে বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে বিজেপিত যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰি তাত বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে বহু এনেদৰে প্ৰাৰ্থী বহু নেতা কৰ্মী ওলাই আহিছে আৰু এনেদৰে ৰংঘৰৰ বাকৰি কপাই শিৱসাগৰত বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে য'ত যোগদান কৰিছে বহু কংগ্ৰেছ ৰাইজৰ দল ত্যাগ কৰা বহু কৰ্মী এনেদৰে কংগ্ৰেছ দল ত্যাগ কৰিছে ৰাইজৰ দল ত্যাগ কৰি এনেদৰে গেৰুৱা বখন পৰিধান কৰা দেখিবলৈ পোৱা গৈছে বিজেপি দলত যোগদান কৰিছে বৃহৎ কাৰ্যসূচী অনুষ্ঠিত কৰিছে এতিয়া যেন কংগ্ৰেছ দলৰ অৱস্থা অচল হৈ পৰা পৰিলক্ষিত হৈছে অচল অৱস্থাই বিৰাজ কৰিছে এতিয়া কংগ্ৰেছ দলত আৰু এনেদৰে বহু শতাধিক তথা ৩ শতাধিক প্ৰায় ৩ শতাধিক এনেদৰে কৰ্মী ওলাই আহিছে আৰু বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে আৰু সকলোৱে কেৱল বিজেপি জিন্দাবাদ ধ্বনিৰে এনেদৰে যোগদান কৰা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ প্ৰাৰ্থীসহ এনেদৰে সকলো ওলাই আহিছে পুৰুষ মহিলা যুৱক যুৱতী সকলোৱে কেৱল গেৰুৱা বখন পৰিধান কৰিছে আৰু বিজেপি জিন্দাবাদ ধ্বনিৰে এনেদৰে সকলোৱে বিজেপিক আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে কংগ্ৰেছ দল ত্যাগ কৰি ৰাইজৰ দল ত্যাগ কৰি এনেদৰে এতিয়া গেৰুৱা বখন পৰিধান কৰিছে আৰু মন্তব্য কৰিছে যে বিজেপিয়ে সদায় উন্নয়ন কৰি আহিছিল আৰু এতিয়া উন্নয়ন কৰি আহিছে বিজেপি দলৰ বাবে বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি উল্লেখ কৰিছে যে যেতিয়াৰ পৰাই বিজেপি আহিছে বিজেপি অহা দিন ধৰি বহু উন্নয়ন আহিছে বা শিৱসাগৰ জিলাৰ প্ৰতিও শিৱসাগৰ জিলাখনো এতিয়া উন্নয়নৰ পথলৈ যাব গতিকে এনেদৰে এতিয়া মন্তব্য কৰি বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে গতিকে বহু বিজেপি বহু কংগ্ৰেছ দল ত্যাগ কৰি ৰাইজৰ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰা পৰিলক্ষিত হৈছে গেৰুৱা বখন পৰিধান কৰি বিজেপিৰ জয় জয়কাৰ ধ্বনিৰে এনেদৰে বিজেপি দলত যোগদান কৰা দেখিবলৈ পোৱা গৈছে দেওৰজা পঞ্চায়তৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে আমাৰ খুব এটা ভাল খবৰ যেহেতু ইতিমধ্যে আমাৰ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰায় ৩ শতাধিক পুৰুষ মহিলাই কংগ্ৰেছ আৰু ৰাইজৰ দল এৰি পিনে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে মই সকলোকে দললৈকে আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ তেওঁলোকৰ যোগদানে আমাৰ এই সাংগঠনিক যিটো দেওৰজাৰ ভেটি অধিক মজবুত কৰি তুলিব আৰু তেওঁলোকে যোগদানে আমাক সাহস যোগাইছে আমি ভৱিষ্যতৰ দিনত দেওৰজাৰ লগতে শিৱসাগৰ সমষ্টিৰ যিখিনি ৰাইজৰ সমস্যা আছে সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আমি যিমান পাৰোঁ যতনাস্তিক আমি চেষ্টা কৰিম অখিল গগৈ ডাঙৰীয়া লৈ পিনে আমি ক'ব লগা বিশেষ কথা নাই কাৰণ তেওঁ যিটো আকাশত চাং পাতিছে আকাশৰ চাঙৰ পৰা হয়তো তেওঁ কোনো সপোনেই বাস্তৱত ৰূপায়িত নহ'ব কাৰণ তেওঁ যিখিনি কথা বতৰা কৈ আছে যে অবৈধ বাংলাদেশী মিয়াসকলক ৰক্ষণাবেক্ষণ দিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্ছেদিত কৰা মানুহক মাটি পটা দিব তেওঁ নিজকে যিটো গৌৰৱী অসমীয়া বুলি কৈছে আৰু তেওঁ কথা বতৰাত আমাৰ লগা নাই যে তেওঁ গৌৰৱী অসমীয়া বা জাতীয়তাবাদী নেতা বুলি কয় সেইটোতো আমি দেখা পাইছোঁ যে তেওঁ কোনটো জাতিৰ নেতা আজিৰ দিনত আমাৰ সন্দেহ হৈছে যে অবৈধ বাংলাদেশী মিয়া জাতিটোহে যে তেওঁ নেতা তেওঁ নিজকে এতিয়া প্ৰমাণিত কৰি আছে অখিল গগৈ ডাঙৰীয়া
লৈ পিনে আমি ক'ব লগা বিশেষ কথা নাই, কাৰণ তেওঁ যিটো আকাশত চাং পাতিছে, আকাশৰ চাঙৰ পৰা হয়তো তেওঁ কোনো সপোনেই বাস্তৱত ৰূপায়িত নহ'ব। কাৰণ তেওঁ যিখিনি কথা বতৰা কৈ আছে যে অবৈধ বাংলাদেশী মিয়াসকলক ৰক্ষণাবেক্ষণ দিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্ছেদিত কৰা মানুহক মাটি পট্টা দিব, তেওঁ নিজকে যিটো গৌৰৱী অসমীয়া বুলি কৈছে, আৰু তেওঁ কথা বতৰাত আমাৰ লগা নাই যে তেওঁ গৌৰৱী অসমীয়া বা জাতীয়তাবাদী নেতা বুলি কয়। সেইটোতো আমি দেখা পাইছোঁ যে তেওঁ কোনটো জাতিৰ নেতা। আজিৰ দিনত আমাৰ সন্দেহ হৈছে যে অবৈধ বাংলাদেশী মিয়া জাতিটোৰহে যে তেওঁ নেতা, তেওঁ নিজকে এতিয়া প্ৰমাণিত কৰি আছে। অখিল গগৈ ডাঙৰীয়া লৈ পিনে আমি ক'ব লগা বিশেষ কথা নাই, কাৰণ তেওঁ যিটো আকাশত চাং পাতিছে, আকাশৰ চাঙৰ পৰা হয়তো তেওঁ কোনো সপোনেই বাস্তৱত ৰূপায়িত নহ'ব। কাৰণ তেওঁ যিখিনি কথা বতৰা কৈ আছে যে অবৈধ বাংলাদেশী মিয়াসকলক ৰক্ষণাবেক্ষণ দিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্ছেদিত কৰা মানুহক মাটি পট্টা দিব, তেওঁ নিজকে যিটো গৌৰৱী অসমীয়া বুলি কৈছে, আৰু তেওঁ কথা বতৰাত আমাৰ লগা নাই যে তেওঁ গৌৰৱী অসমীয়া বা জাতীয়তাবাদী নেতা বুলি কয়। সেইটোতো আমি দেখা পাইছোঁ যে তেওঁ কোনটো জাতিৰ নেতা। আজিৰ দিনত আমাৰ সন্দেহ হৈছে যে অবৈধ বাংলাদেশী মিয়া জাতিটোৰহে যে তেওঁ নেতা, তেওঁ নিজকে এতিয়া প্ৰমাণিত কৰি আছে। অখিল গগৈ ডাঙৰীয়া লৈ পিনে আমি ক'ব লগা বিশেষ কথা নাই, কাৰণ তেওঁ যিটো আকাশত চাং পাতিছে, আকাশৰ চাঙৰ পৰা হয়তো তেওঁ কোনো সপোন